নমস্কাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে আমি ইতিমধ্যে বহুতকেইটা এছাইনমেণ্টৰ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিছোঁ। আমি প্ৰত্যেকৰে সুবিধা হোৱাকৈ প্ৰতিটো এছাইনমেণ্টৰ দুই এটা প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। কিয়নো সকলোৰে বিষয় বেলেগ বেলেগ, গতিকে সকলোৰে সুবিধা হোৱাকৈ প্ৰতিটো বিষয়ৰ দুই তিনিটা প্ৰশ্ন আমি আলোচনা কৰি ভিডিঅ' আকাৰে প্ৰেৰণ কৰি আছোঁ, যাতে তেওঁলোকে সকলোৱে নিজৰ নিজৰ এছাইনমেণ্টৰ কুৱেশ্যনবিলাক লিখিবৰ কাৰণে সুবিধা হয়। আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ কোনো এটা এছাইনমেণ্ট যাতে আমি বাদ পৰি নাযায়। যিমানকেইটা পাৰিছোঁ প্ৰতিটো বিষয়ৰে দুই তিনিটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ, কিয়নো সকলোৰে বিষয়বোৰ বেলেগ বেলেগ। ইতিমধ্যে আমি কেইবাটাও এছাইনমেণ্টৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰি দিছোঁ। তাৰ মাজতে দুই এটা প্ৰশ্ন ৰৈ গৈছে। আমি যিমান পাৰোঁ 10 তাৰিখৰ আগত আমি চেষ্টা কৰিম প্ৰতিটো এছাইনমেণ্টৰ সম্পূৰ্ণকৈ প্ৰশ্নবোৰৰ উত্তৰ দিবৰ বাবে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, আমি প্ৰতিটো ভিডিঅ'ত কৈ থকাৰ দৰে আজিও কৈছোঁ, আমি আপোনালোকক কেৱল আপোনালোকৰ সুবিধাৰ্থে প্ৰশ্নসমূহৰ উত্তৰসমূহৰ এটা এটা আভাস দিছোঁ। আপোনালোকে এনেদৰেই লিখক, এনেদৰেই আপোনালোকে পৰীক্ষাত প্ৰশ্নবোৰ পাব, আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে এনেদৰেই যদি লিখে তেতিয়াহ'লে আপোনালোকে ভাল এটা স্ক'ৰ পাবৰ বাবে সক্ষম হ'ব। সেয়েহে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ কেৱল সুবিধাৰ বাবেহে আমি প্ৰেৰণ কৰি আছোঁ। এইটো নহয় যে আপোনালোকে আমি দিয়াৰ ধৰণেই হুবহু অৰ্থাৎ এইটো যে উত্তৰটো লিখি ৰাখিব, সেনেকুৱা নহয়। আপোনালোকে নিজে বুজি ল'ব আগতে আমি কি লিখিছোঁ, উত্তৰটো কেনেকৈ বনাইছোঁ। সেই উত্তৰটো আপোনালোকে নিজে বুজিহে লিখিবলৈ চেষ্টা কৰিব। এনেকুৱা নহয় আপোনালোকে এছাইনমেণ্টটো আপোনালোকে চাই লিখি ছাবমিট কৰি দিলে, কিন্তু আপোনালোকেতো এক্সাম হলততো আপোনালোকে নিজে লিখিব লাগিব। গতিকে এই এটা আভাস আপোনালোকৰ কাৰণে আমি চেষ্টা কৰি আছোঁ দিবৰ কাৰণে, যাতে আপোনালোকৰ অলপ হ'লেও সুবিধা হয় প্ৰশ্নৰ উত্তৰসমূহ বনাই লিখিবৰ বাবে। আমি আৰু এটা সিদ্ধান্ত লৈছোঁ, আপোনালোকে যদি বিচাৰে এছাইনমেণ্টসমূহ কমপ্লিট হোৱাৰ পিছত অৰ্থাৎ 10 তাৰিখৰ পিছত আপোনালোকৰ পাঠ্যপুথিসমূহৰ অনুশীলনৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে যদি বিচাৰে যে পাঠ্যপুথিৰ অনুশীলনী প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিব লাগে, তেতিয়াহ'লে আমাক নিশ্চয় কমেণ্ট কৰি জনাব। তেতিয়া আমি আপোনালোকৰ বিষয়সমূহ বাছি আপোনালোকৰ সুবিধাৰ্থে আমি প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। পুনৰ কৈছোঁ, যদি আপোনালোকে যদি বিচাৰে আপোনালোকৰ বিষয়সমূহৰ প্ৰশ্নসমূহ আলোচনা কৰিব লাগে, তেন্তে আপোনালোকে আমাক নিশ্চয় কমেণ্ট কৰি জনাব। গতিকে আহকচোন এতিয়া আমি এটা প্ৰশ্নৰ মাজলৈ যাওঁ। আমি ইতিমধ্যে EVS বিষয়টোৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ আলোচনা কৰি আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে প্ৰেৰণ কৰিছোঁ। তাৰে ৰৈ যোৱা প্ৰশ্ন আছিলে এটা। সেই প্ৰশ্নটো আছিল, সামূহিক অংশগ্ৰহণ কি? কিছুমান উদাহৰণ উল্লেখ কৰি সামূহিক অংশগ্ৰহণে কেনেদৰে বহনক্ষম গ্ৰাম্য উন্নয়নত সহায় কৰে ব্যাখ্যা কৰক। উত্তৰ: সামূহিক অংশগ্ৰহণৰ অৰ্থ হৈছে স্থানীয় লোকসকলৰ প্ৰয়োজনীয়তা, উদ্বেগ আৰু অগ্ৰাধিকাৰ চিনাক্ত কৰিবলৈ অন্তৰ্ভুক্ত কৰা আৰু সহযোগিতা কৰা আৰু সেইবোৰ সমাধান কৰিবলৈ একেলগে কাম কৰা। সামূহিক অংশগ্ৰহণে লোকসকলক কোনো সিদ্ধান্ত লোৱা, সমস্যাৰ সমাধান আৰু উন্নয়নমূলক কাৰ্যৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ক্ষমতা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সামূহিক অংশগ্ৰহণে নিশ্চিত কৰে যে স্থানীয় বিকাশৰ ক্ষেত্ৰত সাংস্কৃতিকভাৱে প্ৰাসংগিক আৰু স্থানীয় জ্ঞান আৰু অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সামূহিক অংশগ্ৰহণ আৰু বহনক্ষম গ্ৰাম্য বিকাশ। উন্নয়নমূলক পদক্ষেপবোৰ
কেৱল অৰ্থনৈতিকভাৱেই লাভজনক নহয়, ই সামাজিক আৰু পাৰিপাৰ্শ্বিকভাৱেও দায়বদ্ধ হোৱাটো নিশ্চিত কৰি বহনক্ষম গ্ৰাম্য বিকাশত সামূহিক অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰাম্য এলেকাবোৰত সামূহিক অংশগ্ৰহণে কেনেদৰে অৰিহণা যোগায় সেই বিষয়ে তলত আলোচনা কৰা হ'ল। নম্বৰ 1, স্থানীয়ভাৱে চালিত সমাধান। যেতিয়া সম্প্ৰদায়বোৰ একেলগ হৈ থাকে, তেওঁলোকে তেওঁলোকৰ অনন্য প্ৰয়োজনীয়তা আৰু পৰিৱেশৰ সৈতে খাপ খোৱা সমাধান বিচাৰি উলিওৱাত সহায় কৰে। ই উন্নয়নমূলক প্ৰকল্পসমূহৰ কাৰ্যকৰীতা আৰু স্থিৰতা বৃদ্ধি কৰে। উদাহৰণস্বৰূপে, গ্ৰাম্য অঞ্চলত স্থানীয় লোকে তেওঁলোকৰ জলবায়ু, এইটো উদাহৰণস্বৰূপেতো আপোনালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিব। উদাহৰণস্বৰূপে, গ্ৰাম্য অঞ্চলত স্থানীয় লোকে তেওঁলোকৰ জলবায়ু আৰু মাটিৰ বাবে উপযুক্ত বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰ কৰিব পাৰে, যাৰ ফলত ভূমিৰ ক্ষতি নকৰাকৈ দীৰ্ঘম্যাদী উৎপাদনশীলতা হ'ব পাৰে। উদাহৰণস্বৰূপে, কেনিয়াত স্থানীয় কৃষক গোটে জলবায়ু স্মাৰ্ট কৃষি পদ্ধতি যেনে শস্য আৰু পানী সংৰক্ষণ, প্ৰাকৃতিক সম্পদ সংৰক্ষণ ৰক্ষাৰ সময়ত উন্নত খাদ্য সুৰক্ষা নিশ্চিত কৰা আদি গ্ৰহণ কৰিছে। মালিকীস্বত্ব আৰু দায়বদ্ধতা। যেতিয়া সম্প্ৰদায়ৰ সদস্যসকলে উন্নয়নমূলক প্ৰকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেওঁলোকে মালিকীস্বত্বৰ অনুভূতি অনুভৱ কৰে, যি অধিক দায়িত্ব আৰু দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি বৃদ্ধি কৰে। এই দায়বদ্ধতা প্ৰকল্পসমূহৰ সফলতাৰ মূল চাবিকাঠি। উদাহৰণস্বৰূপে, গ্ৰাম্য ভাৰতত সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত পানী ব্যৱস্থা প্ৰণালী সফল হৈছে কিয়নো গাঁওবাসীয়ে কুঁৱা আৰু জলসিঞ্চন প্ৰণালীৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লয়, যাতে এই সম্পদবোৰ অত্যাধিক ব্যৱহাৰ বা অৱহেলিত নহয়। নেক্সট, সামাজিক সংহতি আৰু ক্ষমতা নিৰ্মাণ। সামূহিক অংশগ্ৰহণে গ্ৰাম্য অঞ্চলৰ ভিতৰত সামাজিক বন্ধন আৰু যোগাযোগ শক্তিশালী কৰে, যাৰ ফলত সামূহিক পদক্ষেপ বৃদ্ধি হয়। সম্প্ৰদায়ৰ সৈতে জড়িত হৈ গ্ৰাম্য আৱাসীসকলে নতুন দক্ষতা, জ্ঞান আৰু নেতৃত্বৰ সামৰ্থ্য শিকিব পাৰে, যাক তেওঁলোকে বিকাশৰ প্ৰচেষ্টা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, ফিলিপাইনছত সম্প্ৰদায় পৰিচালিত সম্পদ সুৰক্ষিত এলেকা উদ্যোগটোৱে গ্ৰাম্য সম্প্ৰদায়বোৰক বন আৰু জল বিভাজিকাৰ দৰে প্ৰাকৃতিক সম্পদ পৰিচালনাত নিয়োজিত কৰিছে। ইয়াৰ জৰিয়তে সম্প্ৰদায়বোৰে সংৰক্ষণ আৰু শাসনত দক্ষতা লাভ কৰিছে, বহনক্ষম প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা নিশ্চিত কৰিছে। নেক্সট, পাৰিপাৰ্শ্বিক স্থিৰতা। সামূহিক অংশগ্ৰহণে পাৰিপাৰ্শ্বিক সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰে আৰু দীৰ্ঘম্যাদী সময়ত পৰিৱেশ অনুকূল আৰু বহনক্ষম প্ৰথা গ্ৰহণত উদগনি দিয়ে। স্থানীয় জ্ঞান প্ৰণালীৰ সৈতে জড়িত হৈ গ্ৰাম্য সম্প্ৰদায়বোৰে তেওঁলোকৰ প্ৰাকৃতিক সম্পদ যেনে বন, জলাশয় আৰু ভূমি ভালদৰে পৰিচালনা কৰিব পাৰে। উদাহৰণস্বৰূপে, বলিভিয়াত গ্ৰাম্য সম্প্ৰদায়বোৰে কৃষিবন প্ৰণালী সফলতাৰে ৰূপায়ণ কৰিছে। গছ ৰোপণৰ সৈতে শস্য খেতিৰ সংমিশ্ৰণ কৰিছে। এই প্ৰথাই মাটিৰ স্বাস্থ্য উন্নত কৰিছে, বন ধ্বংস হ্ৰাস কৰিছে আৰু জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰিছে। অৰ্থনৈতিক সশক্তিকৰণ। গ্ৰাম্য অঞ্চলত সামূহিক অংশগ্ৰহণৰ ফলত বহনক্ষম জীৱিকাৰ সুযোগ-সুবিধা বিকাশ হোৱা দেখা যায়। উদাহৰণস্বৰূপে, গ্ৰাম্য সম্প্ৰদায়বোৰে পৰিৱেশ পৰ্যটন বা বহনক্ষম কৃষি প্ৰকল্পত অংশগ্ৰহণ কৰি তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰে।
উদাহৰণস্বৰূপে কোষ্টাৰিকাত স্থানীয় সম্প্ৰদায়বোৰে তেওঁলোকৰ জৈৱ বৈচিত্ৰ্য প্ৰদৰ্শন কৰি পৰিৱেশ পৰ্যটনত জড়িত হয়। ই কেৱল বহনক্ষম অৰ্থনৈতিক লাভালাভ প্ৰদান নকৰে, কিন্তু পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বিষয়ে সজাগতা বৃদ্ধি কৰে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে সামূহিক অংশগ্ৰহণে স্থানীয়ভাৱে উপযুক্ত সমাধান প্ৰদান কৰি, মালিকীস্বত্ব বৃদ্ধি কৰি, ক্ষমতা নিৰ্মাণ কৰি আৰু পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিকভাৱে সঠিক পদ্ধতি নিশ্চিত কৰি বহনক্ষম গ্ৰাম্য বিকাশলৈ লৈ যায়। এই প্ৰচেষ্টাবোৰে গ্ৰাম্য সম্প্ৰদায়বোৰত দীৰ্ঘম্যাদী স্থিতিস্থাপকতা আৰু কল্যাণ বৃদ্ধি কৰে।